মহানগৰ বুলিলে যেন ভূমাফিয়াৰ দপদপনি বিভিন্নজনৰ পৈতৃক সম্পত্তিত হেনচকু একাংশ ভূমাফিয়াৰ মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ভূমাফিয়াৰ দপদপনি যেন পুনৰাবৃত্তি তেনে এক ঘটনাৰ বৰাগৰ বালিৰাম ৰাজবংশী পথৰ 746 নং ডাগৰ 4 কঠা 4 লেচা মাটিৰ ওপৰত এইবাৰ চকু ভূমাফিয়াৰ 2011 চনতে দিলীপ মেধিৰ নামজাৰি হোৱাৰ পাছতে কেইদিনমান পূৰ্বে হঠাৎ নামজাৰি কৰ্তন কৰাত উদ্বিগ্ন হৈ পৰে পৰিয়ালৰ লোকে কিন্তু কিয় এখন সাধাৰণ জাননীৰ ফলতে চক্ৰ বিষয়ে কৰ্তন কৰে চিঠা কপিৰ পৰা নাম উপায়ন্তৰ হৈ গড়চুক আৰক্ষীৰ কাছাপিত দখল কৰা মৃণাল কান্তি দেৱশৰ্মাৰ ওপৰত এজাহাৰ দি অভিযোগ উত্থাপন কৰে ভুক্তভোগী দিলীপ মেধি আৰক্ষীৰ অনুসন্ধানৰ পাছতহে গম পোৱা যাব ঘটনাৰ প্ৰকৃত সত্য কি এই সূত্ৰে মই নামজাৰি পুনৰ বাহালৰ কাৰণে চাৰ্কলৰ লগত আৰু যোগাযোগ কৰিছিলোঁ তাৰপিছত আজি সেই মোৰ মাটিখিনিত পজিশ্যন লোৱাৰ ক্ষেত্ৰত তেওঁলোকে অলপমান হেৰি কৰিলে বাধা কৰিলে তাৰপিছত গড়চুক থানাই আহি অলপমান বাধা হেৰি কৰি দিলে মীমাংসাৰ কাৰণে এই সূত্ৰে এই দালাল প্ৰকৃতিৰ মানুহবিলাকক যেনেকৈ চৰকাৰে এটা মানে হস্তক্ষেপ মানে এটা ই কৰিছিলে সেইটো যেন পুনৰ ই হয় মোৰ প্ৰাপ্যখিনি যেন মই পাওঁ পুনৰ সেইকাৰণে শ্ৰদ্ধাৰ মোৰ মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছোঁ এইটো যেন অতি সোনকালে সুব্যৱস্থা কৰি তেওঁ এটা বিবেচনা কৰিলে আপোনালোকৰ নামজাৰি কেতিয়া হৈছিলে নামজাৰি হৈছিলে আজি 2 বছৰ আগতে 2023 চনতে তেনেকৈ নামজাৰি কৰ্তন কেতিয়া হ'ল কৰ্তন এই যোৱা 3 তাৰিখে 2025ৰ 3 তাৰিখে কৰ্তন কৰিছে এখন এপ্লিকেশ্যনত আমাক কোনো জাননী দিয়া নাছিলে চাৰ্কলে আমাক জাননী দিয়া নাই তেওঁলোকে এখন দেৱব্ৰত শৰ্মা আৰু মৃণাল কান্তি দেৱৰ এটা এপ্লিকেশ্যন পাইছিলোঁ তেওঁলোকৰ এখন এপ্লিকেশ্যনত আমাৰ নাম কৰ্তন কৰিছে তেতিয়া লাটমণ্ডল কোন আছিলে লাটমণ্ডল আছিলে মিথুন পাটোৱাৰী যিকেইজন মানুহ বহি আছে মাটিত আপোনালোকৰ কোনোবা সম্পৰ্কীয় নেকি নাই আমাৰ সম্পৰ্ক নাই সবিতা ডেকাক বিকিছিলে দেউতাই সবিতা ডেকাৰ পৰা আৰু তেওঁলোক অমৰেন্দ্ৰ শৰ্মা নামৰ ব্যক্তিকেইজনক বিকিছিলে তেওঁ আৰু কাক বিকিছে সেইবিলাক আমি নাজানো তেওঁলোকে গোটেই বস্তুখিনি কেপচাৰ কৰি থকাৰ কাৰণে আজি অলপমান হেৰি কৰিছিলোঁ আৰু গড়চুক থানাই আহি অলপমান বাধা প্ৰস্তাৱ কৰিলোঁ সেইটো যেন আৰু শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মই আবেদন এটা হেৰি কৰিছোঁ তেওঁ যেন সুব্যৱস্থা এটা মাটি কিমান আছিলে এতিয়া বৰ্তমান আমাৰ হেৰিত আছে 4 কঠা 4 লেচা ডাক নম্বৰ কিমান পৰে আপোনালোকৰ নম্বৰটো 746 তেওঁলোকৰ দখলত কিমান আছে মাটি তেওঁলোকৰ দখলত যিখিনি তেওঁলোকে লৈছে 1 বিঘা 1 কঠা 16 লেচা মাটি সেইটো আমি বিচৰা নাই আমাৰ যিখিনি আছে সেই সূত্ৰেহে আমি নামজাৰি কৰিছিলোঁ 4 কঠা 4 লেচা মাটি নামজাৰি কৰিছিলোঁ মোৰ মাৰ নামত মোৰ ভাইটিৰ নামত আৰু মোৰ নাম অৱনী মেধি কিন্তু নামজাৰি কৰা স্বত্বেও আপোনাৰ নামটো আকৌ কৰ্তন হৈ গ'ল এখন এপ্লিকেশ্যনত 3 তাৰিখে তেওঁলোকে চাৰ্কলে এইটো হেৰি কৰিছে ইয়াৰ কাৰণে আৰু ই কৰিছোঁ পুনৰ আৰু এপ্লাই কৰিছে আজি আপোনালোকে কি ঘৰ বনাব আহিছিলে নেকি আজি যিখিনি আমাৰ খালী হেৰি আছে তাত ঠাই আছে সেইখিনিত মই দখলৰ কাৰণে ই কৰিছিলোঁ তাৰপিছত তেওঁলোকে আহি অলপমান ই কৰিছে গড়চুক থানা আহিলে তেওঁলোকে গড়চুক থানাই কৈছে বোলে আপোনালোকে সুমীমাংসা কৰিব পাৰিব দুই পাৰ্টিৰ ডকুমেণ্টছ কিমান আছে কি নাই কি সেইবিলাক বিচাৰিছে মই জমা দিছোঁ আমাৰ প্ৰাপ্যখিনিৰ যিখিনি আছে সেইখিনি জমা দিছোঁ নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.